নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাত উত্তীৰ্ণ পৰীক্ষাৰ্থী বা প্ৰাৰ্থীসকলক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰে নিযুক্তি পত্ৰ 564 গৰাকী প্ৰাৰ্থীক আজি প্ৰদান কৰা হয় নিযুক্তি পত্ৰ কৰ্মচাৰী বিভাগৰ 43 গৃহ আৰু ৰাজনৈতিক বিভাগৰ 35 বিত্ত বিভাগৰ 96 আবকাৰী বিভাগৰ 1 পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ 3 দক্ষতা আৰু উদ্যমিতা বিভাগৰ 1 শ্ৰমিক কল্যাণ বিভাগৰ 4 সমবায় বিভাগৰ 3 ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ 3 প্ৰাথমিক শিক্ষা বিভাগৰ 11 পশুপালন আৰু পশু চিকিৎসা বিভাগৰ 73 জনস্বাস্থ্য কাৰিকৰী বিভাগৰ 262 গৰাকী আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ 28 গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ বিতৰণ মুখ্যমন্ত্ৰীৰ আগবঢ়াইছো পোনপটীয়া সম্প্ৰচাৰ কলাক্ষেত্ৰৰ পৰা ভেদাভেদ নাথাকে কিন্তু সেই কথাখিনিৰে নিশ্চয়তা লবলৈ 6 গৰাকী শিক্ষকে স্কুল আৰু কলেজ খোলা দিনত মই তেওঁলোকক নুখুধিলো যে কেজুৱেল লিভ লৈ আহিছে নাই লোৱা তেওঁলোকে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিবৰ কাৰণে গোটেই দিনটো শংকৰদেৱ কলাক্ষেত্ৰত উপস্থিত হৈ আছিল তাৰ সাধাৰণভাৱে যে 6 গৰাকী শিক্ষক আহিছে মুখ্যমন্ত্ৰীক লগ পাইছে গুছি গৈছে কিন্তু ইয়াকে যদি আমি এনালাইসিস কৰো এই 6 গৰাকী শিক্ষকে অপ্ৰয়োজনীয় কথা এটাত মোক সাক্ষাৎ কৰিব অহাৰ ফলত এজন শিক্ষকে দিনত যদি 5টা শ্ৰেণী কৰে 6 × 5 30টা শ্ৰেণী যোৱাকালি ছাত্ৰসকলে শ্ৰেণী লাভ কৰাৰ পৰা বঞ্চিত হৈছে অৰ্থাৎ 30টা ক্লাছ যোৱাকালি দিনটোত উইদাউট টিচাৰ উইদাউট শিক্ষক যোৱাকালি দিনটো পাৰ হৈ গৈছে আমি যেতিয়া একোটা ইমপ্লিকেশনস আমাৰ লৰা এজনৰ ছোৱালী এজনৰ দেউতাকে চৰকাৰী কাৰ্যালয়ত কাম কৰে লৰাজনে কৰবাত মেডিকেল সিট পাইছে ইঞ্জিনিয়াৰিং সিট পাইছে কৰ্মচাৰীজনৰ কাৰণে খুবেই ইম্পৰ্টেন্ট যে মই যদি খুব সোনকালে মোৰ পিএফৰ টকা কেটা ড্ৰ নকৰি লৰা ছোৱালীজনক যদি মই পঢ়াৰ কাৰণে ফিজটো জমা নিদিও লৰা ছোৱালীজনে এডমিশন লব নোৱাৰিব যেতিয়া সৰকাৰী কাৰ্যালয়ত তেওঁৰে জমা টকাটো আমাৰ টকা নহয় তেওঁৱে জমা দিয়া টকা তেওঁৱে দৰমহাৰ পৰা কাটি প্ৰভিডেন্ট ফাণ্ড সৃষ্টি কৰিছিল তেওঁ নিজৰ টকা আমাৰ টকা হলে আমি ৰখাই থওঁ সেই টকাটো দিওতে যেতিয়া আমি এবছৰ দেৰি কৰো আৰু এজ এ ৰিজাল্ট সেই লৰাজন বা ছোৱালীজনে সন্তানটোৱে যেতিয়া নিৰ্দিষ্ট কলেজ আৰু ইউনিভাৰ্চিটিত নাম লগাবলৈ অসমৰ্থ হয় সেই লৰা ছোৱালীজনৰ মনত বিদ্ৰোহৰ অগনি জ্বলিবলৈ আৰম্ভ হয় যে এটা সিস্টেমৰ কাৰণে মই পঢ়াৰ পৰা বঞ্চিত হলো আৰু যেতিয়া সিস্টেমটোৰ ওপৰত মানুহৰ খং উঠে তাৰ পৰাই সমাজত নক্সালবাদৰ সৃষ্টি হয় সমাজত লেফট উইং এক্সট্ৰিমিজৰ জন্ম হয় সমাজৰ লৰা ছোৱালীয়ে কেতিয়াবা আলফাৰ দৰে সংগঠনলৈ গুছি যায় এতিয়া আজিৰ দিনটোত তাৰ ইম্প্যাক্ট ঠিক আছে ই আলফাত গল দ্বিতীয় দিনাখন আলফাত গল কোনোবা নক্সালাইটত গল চতুৰ্থ দিনাখন সেই লৰা ছোৱালী গৰাকী আহি যেতিয়া কোনোবা এটা শপিং মলত বম ব্লাষ্ট কৰে সেই বম ব্লাষ্টে সেই পেনশনৰ ফাইলটো ডিলে কৰা সৰকাৰী কৰ্মচাৰীজনৰ পিতৃ মাতৃকো সামৰি ল'ব পাৰে বা নিজকো সামৰি ল'ব পাৰে আমি আমাৰ প্ৰতিটো কামৰ যেটো দুৰ্গামী ইম্প্যাক্ট যেতিয়া এখন ৰাজ্যত গুড গভৰ্নেন্স নাথাকে তাৰ যেটো দুৰ্গামী এফেক্ট দুৰ্গামী ইম্প্যাক্ট তাক আমি অনুভৱ কৰিব নোৱাৰো যেতিয়া এটা সৰকাৰী কাৰ্যালয়ত ট্ৰেজাৰীত গৈ পেলাই যেতিয়া মোৰ পেনশনৰ টকা কেটা মোৰ বিলৰ টকা কেটা মই সময়ত উলিয়াব নোৱাৰো আৰু সৰকাৰে উপযুক্ত টকা পইচা দিয়াৰ পিছতো হতাশাগ্ৰস্ত মানুহ এজন যেতিয়া ঘৰলৈ উভতি যায় আৰু লৰাজনক কয় যে মই বাৰে বাৰে গৈও কামটো কৰিব পৰা নাই সন্তানজন বিদ্ৰোহী হয়
আজি যদি যিসকলে ইয়াতে অসামৰিক পৰীক্ষাত পাছ কৰিছে তেওঁলোকৰ এপইণ্টমেণ্টৰ ফাইলটো যদি আমি ৰখাই থলোহেঁতেন এটা বছৰ ডেৰটা বছৰ বিভিন্ন কথা বতৰা উলিয়াই কাৰণ আজিও 200 জন পৰীক্ষাৰ্থীৰ 235 জনৰ ভিতৰত আমি 200 গৰাকীক নিযুক্তি দিছো 35 গৰাকীক আমি বিভিন্ন কামৰ কাৰণে নিযুক্তি দিব পৰা নাই সেই 35 জনৰ অজুহাত দি আমি যদি এই 200 জনৰ নিযুক্তিটো যদি ধৰি ৰাখিলোহেঁতেন এটা সময়ত আমিও বিদ্ৰোহী হৈ গলোহেঁতেন যে মই পৰীক্ষা দিলো মই পৰীক্ষাত পাছ কৰিলো আৰু মই আজিলৈকে এপইণ্টমেণ্ট পোৱা নাই মই চৰকাৰী কাৰ্যালয়ত গৈ আছো মোক কোনেও কথা নকয় মোক কোনেও উত্তৰ নিদিয়ে আৰু লাষ্টত এটা কথা আমি কৈ দিম যে ওপৰৰ পৰা মানা আছে তা ওপৰ কোন ওপৰ বুলি কোৱাৰ লগে লগে ওপৰজন তেওঁৰ ওপৰৰ অফিচাৰজনো হ'ব পাৰে আৰু মানুহে ওপৰ বুলি কোৱাৰ লগে লগে এটা ধাৰণা কৰি লৈ যায় যে ওপৰজন মন্ত্ৰী বা মুখ্যমন্ত্ৰী হ'ব মই বিভিন্ন সময়ত যেতিয়া ৰাইজক লগ পাওঁ মোক ৰাইজে আহি পেলাই কয় যে স্যাৰ এইটো আপুনি নকলে নহব কোনে কলে বোলে অফিচাৰজনে কৈছে মুখ্যমন্ত্ৰীয়ে নকলে নহব মই নিজেও আচৰিত হওঁ বিষয়টোৰ সম্পৰ্কত মোৰ জ্ঞান নাই কোনো মোৰ নলেজ নাই ইয়াত মই কেনেকৈ জড়িত মই নিজেও বুজি নাপাওঁ তেতিয়া মই আকৌ অফিচাৰজনক ফোন কৰো যে ইয়াত মোৰ কিবা ভূমিকা আছে নেকি বোলে স্যাৰ মইতো কোৱা নাই তেনেকে কোনোবা এজনে অসত্য ক'ব লাগিব আইদাৰ দা অফিচাৰ অৰ দা ভিজিটৰ্ছ কোনোবা এজনে ক'ব লাগিব আমি যেতিয়াই সুশাসনৰ পৰা আঁতৰি যাওঁ তেতিয়াই সমাজত অস্থিৰতা আৰম্ভ হয় সমাজৰ ওপৰত মানুহৰ যিটো এছেছমেণ্ট যিটো সমাজৰ ওপৰত মানুহৰ যিটো গুণগত ধাৰণা সেই গুণগত ধাৰণাটো লাহে লাহে কমিবলৈ আৰম্ভ কৰে আৰু যেতিয়াই চৰকাৰ আৰু সমাজৰ মাজত দূৰত্ব বাঢ়ে যেতিয়াই চৰকাৰ আৰু সমাজৰ মাজত দূৰত্ব বাঢ়ে চৰকাৰী বিষয়াসকলে এই কথাটো বহু সময়ত বুজি নাপায় যে তেওঁলোকে একোজন লেফট উইং এক্সট্ৰিমিষ্টৰ জন্ম দিয়ে তেওঁলোকে একোজন সিস্টেমক নমনা ব্যক্তিৰ জন্ম দিয়ে তেওঁলোকে একোজন সমাজক বিৰোধিতা কৰা সিস্টেমক বিৰোধিতা কৰা একোজন ব্যক্তিৰ জন্ম দিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই হেহে যোৱা 10টা বছৰে ভাৰতবৰ্ষত এটা সুশাসনৰ মডেল যে আমাৰ সিস্টেমটোৰ পৰা যাতে ৰাইজ সুবিধ নহয় তাৰ বাবে এটা সুশাসনৰ এটা মডেল নিৰ্মাণৰ বাবে যথেষ্ট প্ৰচেষ্টা কৰিছে এজ এ ৰিজাল্ট চৰকাৰৰ ব্যৱস্থাৰ সৰলীকৰণ হৈছে বহুবিলাক ব্যৱস্থা আজি সিস্টেম ড্ৰিভেন হৈছে আৰু তাৰ লগে লগে গভৰ্নেন্স বা চৰকাৰখন ৰাইজৰ ওপৰত লাহে লাহে তেখেতসকলৰ যিটো ভূমিকা যিটো আগতে ম্যাক্সিমাম গভৰ্নেন্স আছিল তাক মিনিমাম গভৰ্নেন্সৰ ফালে হি গতি কৰিছে আমাৰ অসমত সুশাসনৰ কেইবাটাও স্তম্ভ আমি যোৱা কেইটামান বছৰত নিৰ্মাণ কৰিব পাৰিছো অসমত সুশাসনৰ আটাইতকৈ ডাঙৰ অভাৱ দেখা গৈছিল স্বচ্ছ নিযুক্তি আজি অসমৰ মুখ্যমন্ত্ৰী হিচাপে মই গৌৰৱ অনুভৱ কৰিব পাৰো আৰু আমি সকলোৱে collectively we can have a sense of satisfaction প্ৰাপ্তিৰ অনুভৱ কৰিব পাৰো যে 1,50,000 নিযুক্তি আৰু এটা নিযুক্তিও কোনো এজন প্ৰাৰ্থীয়ে কোৰ্টত বা বঞ্চিত প্ৰাৰ্থীয়ে আদালতত আজিলৈকে চ্যালেঞ্জ কৰা নাই যদি কৰবাত কোনোবাই স্বচ্ছ নিযুক্তিৰ ওপৰত প্ৰশ্ন তোলে চৰকাৰৰ ওপৰত প্ৰশ্ন তোলাৰ পিছত সাধাৰণতে ক্ষুভিত যুৱক যুৱতীসকল উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হয় যোৱা 3টা বছৰত 3.5টা বছৰত আমি অসমত স্বচ্ছ নিযুক্তিৰ এটা মডেল যি আজি ভাৰতৰ বাকি ৰাজ্যসমূহেও অনুকৰণ কৰিব আৰম্ভ কৰিছে
We have created a system of good governance. আৰু তাৰ ইম্পেক্টটো আজি আমি ক'ত পাওঁ যে পৰীক্ষাৰ যেতিয়া এটা পৰীক্ষা হয় কোনো ছাত্ৰ ছাত্ৰীয়ে মন্ত্ৰী বিধায়কৰ ওচৰত গৈ এপ্ৰ'চ নকৰে যে আমাক আপোনালোকে সহায় কৰক আজি যি কেইগৰাকী লোকসেৱা আয়োগৰ অধ্যক্ষ বা সদস্য আছে গোটেই কেইগৰাকী কৰবাত নহয় কৰবাত অসম চৰকাৰৰ বিষয়া আছিল আমাৰ আটাইৰে লগত ব্যক্তিগত সম্পৰ্কও আছে কিন্তু আপোনালোকে যদি নিজৰ জীৱনত অনুভৱ কৰে যে আপোনালোকৰ এজনেও লোকসেৱা আয়োগৰ পৰীক্ষা দি উঠি অকণমানো অনুভৱ কৰা নাই যে মন্ত্ৰী এজনক গৈ লগ কৰো এমএলএ এজনক গৈ লগ কৰো বিষয়া এজনক গৈ লগ কৰো কৰবাত মোৰ নামটো কাটি যাব নেকি আৰু যদি আমি চাব যাওঁ আজি আমাৰ ভাইবা ভোচিত 711 গৰাকী ছাত্ৰ ছাত্ৰী উত্তীৰ্ণ হৈছিল 235 গৰাকী চূড়ান্ত হৈছে এই চূড়ান্ত হোৱা প্ৰাৰ্থীসকলৰ মাজতে আমি যদি কৰবাই কোনোবাত এটা বা দুটা নম্বৰৰ যদি আমি বদলাই দিলোহেঁতেন অকল মাত্ৰ ভাইবা ভোচিত ইয়াৰ মাজত 50 জন নাথাকিলেহেঁতেন বেলেগ 50 জন ইয়াত আহি বহি থাকিলেহেঁতেন কিন্তু আজি যি 50 জনে নাই পোৱা 711 ভিতৰত 235 গৰাকীয়ে পাইছে বাকি 500 জনে পোৱা নাই কিন্তু 500 জনৰ এজনেও ফেসবুক সামাজিক মাধ্যম কোৰ্টত যোৱা নাই যে কৰবাত আমাক বঞ্চিত কৰা হৈছে they have accepted যে ইয়াতকৈ আমি পোৱা নাই কিন্তু যি সকলে পাইছে স্বচ্ছতাৰ ভিত্তিত পাইছে এই হলটোত এজনো মুখ্যমন্ত্ৰীৰ আত্মীয় নাই এজনো কোনো মন্ত্ৰীৰ আত্মীয় নাই এজনো কোনো বিধায়কৰ আত্মীয় নাই আৰু কোনেও টকা পইচা দিব পৰা সামৰ্থ্যবান পৰিয়ালৰ পৰা ইয়াত এজনো অহা নাই অন্তত এসিএছৰ ৰিজাল্ট দিয়াৰ পিছত সামাজিক মাধ্যম বা টেলিভিছন দূৰদৰ্শনত যিখিনি আলাপ আলোচনা হৈছে তাৰ পৰা এইখিনি কথা আমি ধাৰণা কৰিব পাৰো ইয়াৰ মাজতে আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চৌধুৰী ডাঙৰীয়াই মোক কৈ গৈছে যে এই 235 গৰাকী ষ্টুডেণ্টৰ মাজতে 10-12 গৰাকী এনেকুৱা ষ্টুডেণ্ট আছে যাক যদি আমি ভালকৈ এনকাৰেজ কৰিব পাৰো অহাবাৰ তেওঁলোকে আইএছও ক্ৰেক কৰিব পাৰিব এই অবজাৰভেশনটো মোক কোনে দিছে লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে দিছে যে স্যাৰ মই যিখিনি লৰা ছোৱালীক আপোনাক দিছো তাৰ পৰা 10 গৰাকীক আপুনি যদি এবছৰৰ কাৰণে ষ্টাডি লিভ দিয়ে ভাল কৰি পঢ়াৰ সুবিধা দিয়ে তেওঁলোকে আইএছও ক্ৰেক কৰিব পাৰিব অৰ্থাৎ স্বচ্ছ নিযুক্তিতে সম্পন্ন হোৱা নাই আমাৰ বিষয়াসকলে আজি স্বচ্ছ নিযুক্তিৰ পিছতো আমি আৰু কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰো তাৰ বিষয়ে আজি চিন্তা চৰ্চা আৰম্ভ হৈছে যোৱা 3.5 বছৰত আমি যুৱক যুৱতী সকলৰ মাজত স্বচ্ছ নিযুক্তিৰ এটা স্পষ্ট ধাৰণা কোনেও কাকো এপ্ৰ'চ নকৰে মই অলপ আগতে কৈছো যে মই 150 গৰাকী মানুহ 200 গৰাকীলৈকে সপ্তাহত লগ পাওঁ কোনেও মোক কাগজ এখন লৈ নকয় যে মোক পৰীক্ষাটোত পাছ কৰাই দিব লাগে because that message has gone very loud and very strongly যে আমাৰ নিযুক্তিৰ ক্ষেত্ৰত অসমত এতিয়া টকা পইচা কোনেও নলয় কিন্তু আজি আমি নিযুক্তি পালো নিযুক্তি পোৱাৰ পিছতে আমাৰ দুটা কাম কৰিব লাগে ট্ৰেজাৰীত গৈ আমি এনপিএছৰ এটা একাউণ্ট বনাব লাগে আৰু ট্ৰেজাৰীত গৈ আমাৰ প্ৰথম দৰমহাৰ বিলটো পাছ কৰিব লাগে সেই সময়তে মোলৈকে হোৱাটছআপ আহা আৰম্ভ হয় যে স্যাৰ আমাক 500 টকা নিদিলে এনপিএছ নম্বৰটো নিদিয়ে স্বচ্ছ নিযুক্তিৰ পোৱাৰ পিছতে আপোনালোকেও ইয়াত অনুভৱ কৰিব হয়তো এসিএছ কেজনে অনুভৱ নকৰিব এপিএছ কেজনে অনুভৱ নকৰিব বাকি সকলে অনুভৱ কৰিব যে ট্ৰেজাৰীত গৈ প্ৰথম এনপিএছ নম্বৰটো বনোৱাৰ লগে লগে তাৰ পৰা মেছেজ আহা আৰম্ভ কৰে যে স্যাৰ আমাক আপুনিটো নিযুক্তিটো দিলে কিন্তু
NPS নম্বৰটো বনাওতে আমাক 500 টকা খোজা আৰম্ভ হৈছে পিছৰ ধাৰণাটো 3.5 বছৰৰ পিছত আমি যদি স্বচ্ছ নিযুক্তিৰ এটা মডেল আৰম্ভ কৰিব পাৰিছো নেক্সট লেভেলত যে আমাৰ সৰকাৰি কাৰ্যালয়ত ধনৰ লেনদেন নহয় এই ব্যৱস্থাটো আমি ৰাইজৰ মাজত এতিয়ালৈকে ষ্ট্ৰংলি আমি দিব পৰা নাই এটা পৰ্যায় আমি অতিক্ৰম কৰিছো যোৱা 3.5 বছৰত যে এপইন্টমেন্টত টকা পইচা কোনেও নলয় কিন্তু যদি মই এটা স্বচ্ছ নিযুক্তিৰ জৰিয়তে মই আহিছো নেক্সট মোৰ অবজেক্টিভ কি হ'ব লাগিব মই স্বচ্ছতা আনিব লাগিব if I am a product of a spoiled system then I have every right to earn money মই এসময়ত শিক্ষা মন্ত্ৰী থাকুতে কংগ্ৰেছ চৰকাৰৰ দিনত ইনস্পেক্টৰ অফ স্কুল সকলৰ এখন বৈঠক কৰিছিল মই এজন ইনস্পেক্টৰ অফ স্কুলক খুদিছিল যে আপুনি ইমান কিয় পইচা লয় তেটা তেখেতে মোক কৈছিল যে স্যাৰ 30 লাখ টকা দি চাকৰি লৈছো সুদত ধাৰ আছে টকা কেটাটো উলিয়াই ধাৰটো মাৰিব লাগিব 2 বছৰ মই ধাৰটো মাৰিলো তাৰ পিছত স্যাৰ আপুনি জেনেকে কয় তেনেকে কৰিম and that was the reality পৰৱৰ্তী সময়ত প্ৰথমতে মই বিশ্বাস কৰা নাছিলো পৰৱৰ্তী সময়ৰ কথা বতৰা এইবোৰ যে সত্য আছিল তাক প্ৰমাণো কৰিছে এতিয়া সমস্যাটো হল if I am a product of a spoiled system then মোৰ কনসিয়েন্সত এটো নালাগে যেতিয়া মই কৰবাত গৈ দুৰ্নীতি কৰিম কাৰণ মোক হেতু সিস্টেমৰ পৰাই জন্ম হৈছো কিন্তু আজি আমাৰ ৰাজ্যখনত 1.5 লাখ সৰকাৰি কৰ্মচাৰী they are product of a transparent system আৰু পুৰণা বিষয়াসকলৰ মাজতো বহুতো বিষয় আছে যোনে আজিও দুৰ্নীতিৰ পৰা আঁতৰত থাকে নাও আমি কি কৰিব লাগিব যিসকলৰ জন্ম স্বচ্ছতাৰ মাজত আছে আৰু যিসকলে স্বচ্ছতাক জীৱনৰ ব্ৰড হিচাপে সমাহিত কৰি লৈছে এই দুইটা বিষয়া কৰ্মচাৰী যদি একলগ হয় যে আমি সৰকাৰি কাৰ্যালয়ত আমি অন্তত সাধাৰণ জনতাক আমি কষ্ট খাব নিদিও আমি দৰিদ্ৰজনক আমি কষ্ট খাব নিদিও আমাৰ অসমত সুশাসনৰ আন এটা স্তম্ভ আমি আৰম্ভ কৰিব পাৰি যোৱা কেইটামান দিনত মই এজন নাম কব খোজা নাই সিএম ভিজিলেন্সত ইনকুৱাৰী কাৰণে এজন পাৰ্টিকুলাৰ অফিচাৰক যোৱা এমাহত আমি ট্ৰেক কৰি আছো আৰু অফিচাৰজনৰ লগত কথা বতৰা পাতিলে আমি এইটোৱে বুজো যে তেওঁ ড্ৰাইভাৰৰ গুগল পে পিএছৰ গুগল পে এইবিলাকৰ জৰিয়তে টকা পইচা সংগ্ৰহ কৰাৰ এটা কাৰ্টেল তেওঁলোকে নিৰ্মাণ কৰি লৈছে অহা 10টা দিনৰ ভিতৰত যেতিয়া আমি বিষয়াজনক গ্ৰেপ্তাৰ কৰিম বা নিলম্বিত কৰিম আপোনালোকে নামটো গম পাব মই আজি নাম কব খোজা নাই বাট এই যে ব্যৱস্থা and he is a product of transparent system এটো নহয় যে তেওঁ বহুত দিন আগত চাকৰি পোৱা যোৱা 3.5 বছৰত চাকৰি পোৱা হেহে আজিৰ দিনটো আমি সংকল্পবদ্ধ হোৱাৰ দিন যে আমি সুশাসনৰ আনটো স্তম্ভ আমি নিৰ্মাণ কৰিম স্বচ্ছ নিযুক্তিৰ পিছত স্বচ্ছ শাসন স্বচ্ছ নিযুক্তি it is not an end in itself it is a means to achieve an end যদি স্বচ্ছ নিযুক্তিয়ে স্বচ্ছ শাসন ব্যৱস্থা তাৰ জন্ম দিব নোৱাৰে তেতিয়ালে যোৱা অহা 2টা বছৰ পিছত মানুহে আমাকে কব যে স্বচ্ছ নিযুক্তিৰ কি লাভ আছে স্বচ্ছ নিযুক্তিৰ কাৰণে তো কোনোটো চৰকাৰতো দুৰ্নীতি কমা নাই গতিকে আপোনাৰ ধাৰণাটো ভুল আমি পুৰণা ৰাস্তালৈকে উভতি যাম there are already discussion আমাৰ সমাজখনৰ মাজত যে আপুনি তো স্বচ্ছ নিযুক্তি দিছে কিন্তু মানুহে তো টকা পইচা লৈ কাম কৰে আছে গতিকে স্বচ্ছ নিযুক্তি দিয়াতকৈ আগৰ দৰে আমি চলি থাকো at least politically আমাৰ অলপ লাভ হ'ব 2-4টা লৰাক চাকৰি দিব পাৰিম so transparent appointment
স্বচ্ছ নিযুক্তি যদি স্বচ্ছ শাসনৰ ফালে লৈ নাযায় তেতিয়ালে তাৰ ৰিভাৰ্স সাইকেল এটাও within 5 years it will start, and I am worried for that. মোৰ কাৰণে চিন্তাৰ এটা ডাঙৰ বিষয় হৈছে যে স্বাভাৱিকতে আমাৰ গণতন্ত্ৰত সদায়ে একেটা সিস্টেম চলি নাথাকে শাসনৰ পৰিৱৰ্তন হয় ব্যক্তিৰ পৰিৱৰ্তন হয় যোৱা 3.5 বছৰতে নতুন নতুন মন্ত্ৰী আহিছে উপনিৰ্বাচন হৈছে নতুন বিধায়ক হৈছে নিৰ্বাচন হৈছে নতুন সংসদ হৈছে এটা চিন্তাধাৰাক আমি যদি ইনষ্টিটিউশনালাইজ কৰিব লাগে যে নাও ট্ৰান্সপাৰেন্ট এপইন্টমেন্ট ইজ বিং ইনষ্টিটিউশনালাইজ ইয়াক আৰু কোনেও চুব নোৱাৰে তাক যদি আমি এচিভ কৰিব লাগে আমি নেক্সট ষ্টেজলৈকে যাব লাগিব হেতু হল স্বচ্ছ শাসন ব্যৱস্থা আৰু স্বচ্ছ শাসন ব্যৱস্থাৰ লগত ইট হ্যাজ টু বি এ এফিচিয়েন্ট শাসন ব্যৱস্থা মোৰ স্বচ্ছতা আছে কিন্তু মোৰ এফিচিয়েন্সি নাই আমাৰ চৰকাৰত যোৱা 5 বছৰ আগলৈকে একোটা ধাৰণা আছিল যে প্ৰত্যেক কাৰ্যালয়তে একোজন বিষয়া থাকে হি ইজ কৰাপ্ট বাট হি ইজ এফিচিয়েন্ট হেকাৰণে ওপৰৰ বিষয়াসকলেও তেওঁক ভাল পায় যে স্যাৰ কি কৰিম যি কাম কৰাব লাগে ইয়াৰ থ্ৰদিয়ে কৰাব লাগে ভাল হক বেয়া হক ইয়াকে ক'ব লাগে সো আমি স্বচ্ছ নিযুক্তি স্বচ্ছ শাসন ব্যৱস্থা আৰু ইয়াৰ লগত এফিচিয়েন্ট গভৰ্নেন্স যোৱা 3.5 বছৰত আমি কেইবাটাও কোভিডৰ সময়ত আমি যি ধৰণে কোভিড ৰেসপন্স কৰিছিলো অসমত আজি মিশন বসুন্ধৰা হক আজি এনেকুৱা বহু কেইটা কাম আমি হাতত লৈছো জুনে সৰকাৰত এফিচিয়েন্সি দিছে কিন্তু মই ভাবো it has to be a synergy of transparent or good governance or synergy to hobo স্বচ্ছতা আৰু ক্ষিপ্ৰতা স্বচ্ছতা আৰু ক্ষিপ্ৰতাৰ মাজত যেতিয়া synergy হব তেতিয়াহে আমি মানুহক এটা সুশাসনৰ মডেল দিব পাৰিম যোৱা কেইদিনমান আগতে মই সিঙ্গাপুৰত আছিলো ইনভেস্টৰ সকলৰ লগত কথা পাতোতে অসমীয়া প্ৰবাসী অসমীয়া সকলৰ লগতো মোৰ সাক্ষাৎ হৈছিল তেওঁলোকে মোক কৈ আছিল যে মুখ্যমন্ত্ৰী ডাঙৰী আমি ইয়াত থুই পেলাব নোৱাৰো ৰাস্তাত মই বলো থুই পেলালে কি হ'ব বলে সুইংগাম খাব নোৱাৰো বলে সুইংগাম খালে কি হ'ব বলে স্যাৰ থুই পেলালে সুইংগাম খালে লগে লগে ক্যামেৰাই ধৰিব আৰু ঘৰলৈকে এখন ফাইন গুছি যাব অসমীয়া মানুহে তাত তামোল নাখায় অসমীয়া মানুহে তাত সুইংগাম নাখায় অসমীয়া মানুহে তাত পান মছলা নাখায় অথচ ইয়াত যদি আমি কাৰোবাক কম পান মছলা নাখাব তেওঁ ভাবিব পান মছলা খোৱাটো মোৰ জন্মস্বত্ব অধিকাৰ ইয়াক কেনেকে মুখ্যমন্ত্ৰী মানা কৰিব পাৰে বোলে থুই নেপেলাব আৰে নতুনকৈ নিৰ্মাণ হোৱা ফ্লাইঅভাৰত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ হয় ইয়াক আমি কেনেকে না কৰিব পাৰিব কোন মুখ্যমন্ত্ৰীয়ে মোক মানা কৰিব পাৰিব বিকজ দিস ইজ মাই ফাৰ্স্ট ৰাইট যেতিয়া প্ৰথম দিনাখন কোনোবা এখন মেডিকেল কলেজত যাও ওয়ালখন একদম বগা হৈ আছে তাত প্ৰথম থুই পেলোৱা অধিকাৰটো মোৰ কাৰণ গ্ৰিনিছ ৱৰ্ল্ড ৰেকৰ্ডত তেতিয়াহে মোৰ নামটো লিপিবদ্ধ হ'ব যে ময়ে প্ৰথম পিছত মই মোৰ লগত গাঁৱত গৈ কমাই চাবি দেই এই ওয়ালত যিটো থুই মাৰা সিন আছে তামুলৰ পিক আছে এইটো মই কৰি আহিছিলো সো তাৰ মানে আমি এতিয়াও যিটো ব্যৱস্থা এই ব্যৱস্থাটোক আমি শৃংখলিত এই কাৰণে কৰিব পৰা নাই কাৰণ আমাৰ প্ৰশাসনত এফিচিয়েন্সিৰ অভাৱ আজি আমি এখন টেকনলজি যিমান বিলাক টেকনলজি আমাৰ হাতত আছে গুড গভৰ্নেন্সৰ তাক যদি আমি এমপ্লয় কৰো নীতি নিয়মৰ পৰিৱৰ্তন কৰো মানুহ আৰু চৰকাৰৰ মাজত ইন্টাৰফেস বহু গুণে কমি যাব সিঙ্গাপুৰত পুলিশ কোনেও দেখা নাপায় কিন্তু সবতে পুলিশ আছে কাৰণ প্ৰত্যেকটো পুলিশ ক্যামেৰাৰ সন্মুখত বহি থাকে আমাৰ ইয়াতো ক্যামেৰা আছে এনেকুৱা নহয় যে আমাৰ গুৱাহাটীত ক্যামেৰা নাই আই থিংক নাও উই হ্যাভ CCTV more than 500 places কিন্তু আমাৰ পুলিশৰ
কেমেৰাৰ ওচৰত গৈ বহাৰ অভ্যাসটো কম থাকিব কাৰণ তেওঁলোকে যদি ফিজিক্যালি ট্ৰাক এখন ৰখাব নোৱাৰে তেতিয়ালৈকে তেওঁলোকৰ অতৃপ্ত আত্মাই কেতিয়াও শান্তি পাব নোৱাৰিব কেমেৰাৰ ওপৰত নিৰ্ভৰশীল নহয় কাৰণ কেমেৰাত আপুনি ইলেক্ট্ৰনিক্যালি পঠাব লাগিব ফাইনটো কিন্তু ফিল্ডত গলে হাতেদি ট্ৰাকখন ধৰি ড্ৰাইভাৰজনৰ লগত মনৰ সুখ দুখৰ কথা পাতিব পাৰিব তাৰ মানে we have systems we have technology but we do not want to deploy technology কাৰণ probably আমাৰ মাইন্ডসেটৰ লগত খাপ না খায় মই এটাই কথা কব খুজু যে এনেকুৱা কেতিয়াও হ'ব নোৱাৰে যে আমাৰ অসমখন সদায় পিছুৱাই থাকিব আজি বহু সময়ত আমি দেখা পাওঁ যে লাহে লাহে আমাৰ ৰাজ্যখন আগবাঢ়ি গৈছে but we can go more faster আমি বহুখিনি আগুৱাই যাব পাৰো if civil servant government employee স্বচ্ছতা অকল প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেতিয়া স্বচ্ছতা কয় ৰাস্তাৰ আৱৰ্জনাক নকয় মনৰ আৱৰ্জনাকো সামৰি লয় that is the Gandhian principle of our life যদি আমি স্বচ্ছতাক আৱৰি লওঁ জীৱনত স্বচ্ছতাক আমি আমাৰ জীৱনৰ ব্ৰড হিচাপে লওঁ মুখ্য সচিবে কোৱাৰ দৰে will get immense internal satisfaction এতিয়া আমাৰ নিৰাপত্তাৰ চিন্তা আমাৰ কৰাৰ প্ৰয়োজন নাই ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰীসকলক যোগদান কৰাৰ পিছতে চৰকাৰত ঘৰ বনাবৰ বাবে 30 লাখ টকাৰ লোন দিয়ে গাড়ী কিনিবৰ কাৰণে লোন দিয়ে এজন চৰকাৰী কৰ্মচাৰীৰ কিবা কাৰণত যদি মৃত্যু হয় আমি লৰা ছোৱালীৰ কাৰণে চিন্তা কৰিব নালাগে যি ধৰণে দৰমহা মই পাই আছিলো মোৰ পৰিয়ালেও তেনেকে দৰমহা পাই থাকিব যদি কৰবাত এক্সিডেন্ট হয় 1 কোটি টকা লৈকে ইন্সুৰেন্স কভাৰেজ লাভ কৰিব সো সোশিয়াল সিকিউৰিটি আগতে মানুহে কৈছিল যে নহয় মই অলপ টকা পইচা কৰিব লাগিব নহলে ছোৱালীজনীক বিয়া দিব নোৱাৰিম আজিকালি তাৰো সমস্যা নাই কাৰণ ছোৱালীয়ে নিজে ইমান ভাল চাকৰি কৰে যে তেওঁক বিয়া দিয়াৰ কথা দেউতাক মাকে চিন্তা কৰিব নালাগে বৰঞ্চ সেই ছোৱালীজনীক বিয়া কৰাব কাৰণে 2-3টা লৰা আহে we have to select out of that কাক আমি বিয়া কৰাম option has come to us now আগত আমাৰ ইয়াত যৌতুকৰ কথা নাই আমাৰ নিজৰ জীৱনত চিন্তা কৰাৰ সমগ্ৰ দায়িত্ব চৰকাৰে লৈছে আমি একোৱে কৰিব নালাগে প্ৰথম চাকৰি কৰিলে আমাৰ মনত কি ইচ্ছা যায় যে আমি ফ্ল্যাট এটা ল'ব পাৰো নেকি নাও গভৰ্নমেন্ট গিভস ইউ লোন আপ টু 30 লাখ আমি বেলেগক হাত পাতাৰ প্ৰয়োজনীয়তাই নাই গাড়ী এখন ল'ব পাৰো নেকি চৰকাৰী ব্যৱস্থা আছে আজি আমাৰ মোৰ এক্সিডেন্ট হলে কি হ'ব গভৰ্নমেন্টৰ ব্যৱস্থা আছে বেমাৰ হলে কি হ'ব গভৰ্নমেন্টৰ ব্যৱস্থা আছে and as days goes by এই ব্যৱস্থাবোৰ আৰু শক্তিশালী হৈ গৈ থাকিব গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা উলুবাৰীত এইবাৰ চাঞ্চল্যকৰ হত্যাকাণ্ড এক নৃশংস হত্যাকাণ্ড স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক নিহত মহিলাগৰাকীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য শৰ্মা হত্যাকাৰী স্বামীৰ নাম ৰুবুল শৰ্মা পত্নীক হত্যা কৰি পল্টন বজাৰ আৰক্ষী থানাত আত্মসমৰ্পণ ঘাতক স্বামীৰ 2 বছৰীয়া কন্যা সন্তান আছিল হত্যাকাৰী 2 বছৰীয়া কন্যা সন্তানৰ পিতৃ হত্যাকাৰী পাৰিবাৰিক কন্দলৰ বাবে ৰদেৰে মৰিয়াই হত্যা কৰে পত্নীক গুৱাহাটী মহানগৰীত পুনৰ নৃশংস হত্যাকাণ্ড স্বামীয়ে নৃশংসভাৱে হত্যা কৰিলে পত্নীক নিহত মহিলাগৰাকীৰ নাম শ্ৰেয়া ভট্টাচাৰ্য শৰ্মা হত্যাকাৰী স্বামীৰ নাম হৈছে ৰুবুল শৰ্মা পত্নীক হত্যা কৰি পল্টন বজাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰিছে ঘাতক স্বামীয়ে এটি 2 বছৰীয়া কন্যা সন্তানৰ পিতৃ হত্যাকাৰী ৰুবুল শৰ্মা পাৰিবাৰিক কন্দলৰ বাবে ৰদেৰে মৰিয়াই হত্যা কৰে পত্নীক শেহতীয়াকৈ বামুণী মৈদামত ট্ৰিপল মাৰ্ডাৰ কাণ্ডৰ চাঞ্চল্য অব্যাহত আছে সমগ্ৰ গুৱাহাটীত লোহিত ঠাকুৰীয়া নামৰ এজন যুৱকে পত্নী আৰু হত্যা কন্যাক নৃশংসভাৱে হত্যা কৰি সমগ্ৰ গুৱাহাটী জুকাৰণিৰ সৃষ্টি কৰিছিল
আৰু সেই চাঞ্চল্য অব্যাহত থকাৰ সময়তে এইবাৰ উলুবাৰীত সংঘটিত হ'ল আন এক পাৰিবাৰিক সংঘাতৰ পৰিণতিত এক নৃশংস হত্যাকাণ্ড ৰুবুল শৰ্মা নামৰ এইজন লোকে পত্নীক ৰদেৰে মৰিয়াই হত্যা কৰি পল্টন বজাৰ থানাত আত্মসমৰ্পণ কৰিছে পাৰিবাৰিক কন্দলৰ বাবে পত্নীক ৰদেৰে মৰিয়াই হত্যা কৰিলে শ্ৰেয়া ভট্টাচাৰ্য শৰ্মা নামৰ মহিলাগৰাকীক হত্যা কৰিলে ঘাতক স্বামী বৰ্তমান পল্টন বজাৰ আৰক্ষী থানাত এটি 2 বছৰীয়া কন্যা সন্তান আছিল দুয়োৰে পাৰিবাৰিক কন্দলৰ পৰিণতিত সংঘটিত হ'ল মহানগৰীৰ মাজমজিয়াত এই নৃশংস হত্যাকাণ্ড আমাৰ হতিত সাংবাদিক দীপাংকৰ দাসৰ সৈতে সংযুক্ত হৈছো পোনপটীয়া সম্প্ৰচাৰত দীপাংকৰ এই চাঞ্চল্যকৰ নৃশংস হত্যাকাণ্ড সন্দৰ্ভত আৰু কি খবৰ আছে জয়ন্ত নিশ্চয় ৰাজধানী চহৰ গুৱাহাটী মহানগৰীৰ মাজমজিয়াতে সংঘটিত হোৱা এই ঘটনাক লৈ কিন্তু সমগ্ৰ অঞ্চলতে এই মুহূৰ্তত চাঞ্চল্যৰ পৰিৱেশ সৃষ্টি কৰিছে আৰু উলুবাৰীৰ ডিজিপি অফিচ অৰ্থাৎ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ৰ সমীপতে সংঘটিত হৈছে এই ঘটনাটো আৰু প্ৰায় 2 ঘণ্টা পূৰ্বে সংঘটিত হোৱা এই ঘটনাটোৰ পিছতে ঘাতক স্বামীয়ে পল্টন বজাৰ যি স্থানীয় আৰক্ষী থানা আছে তাত তেওঁ গৈ আত্মসমৰ্পণ কৰিছে আৰু ৰুবুল শৰ্মা বুলি জানিব পৰা গৈছে সেই অভিযুক্তটো আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ ঘটনাস্থলীৰ পৰিৱেশ ফৰেন্সিকৰ দল আহিছে স্থানীয় যিসমূহ পল্টন বজাৰৰ শীৰ্ষ আৰক্ষী বিষয়া আছে সেইসকল লোক আহি বৰ্তমান গোটেই ঘটনাটোৰ বৰ্তমান পৰিস্থিতি বুজ লৈছে একাংশ স্থানীয় লোক আছে তেওঁলোক ঘটনাটো কিদৰে সংঘটিত হ'ল বা কিহৰ বাবে এই ধৰণৰ ঘটনাটো হ'বলৈ পালে গোটেই ঘটনাটোক লৈ কিন্তু ৰহস্যৰ মাজত সোমাই পৰিছে আমি আত্মীয় লোককো দেখিবলৈ সক্ষম হৈছোঁ কিন্তু তেওঁলোক কিছু আৱেগিক হৈ আছে গতিকে আমি মন্তব্য কিছুমান পিছত ল'ম আমি দৰ্শকসকলক শুনাম কিন্তু আমি বাহিৰৰ পৰিৱেশটোৱে প্ৰথমে দৰ্শকসকলক দেখুৱাই লৈছোঁ এই মুহূৰ্ততো মৰ্গলৈ নিয়াৰ বাবে যি ধৰণৰ এম্বুলেন্সৰ ব্যৱস্থা থাকে সেয়া আৰক্ষীয়ে এই মুহূৰ্তত যি প্ৰাথমিক যি তেওঁলোকে প্ৰাৰম্ভিক কাম কাজ তেওঁলোকে নিয়োজিত হৈছে আৰু পাৰিবাৰিক কন্দল বুলি এই মুহূৰ্তত প্ৰাথমিকভাৱে গোটেই ঘটনাটোত আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে আৰু 2 বছৰীয়া এটা কন্যা সন্তান এৰি গৈছে খুব নৃশংস আছিল হত্যাকাণ্ড লোৰে কুবাই মৰিয়াই হত্যা কৰা হৈছে পুলিচ পত্নীক আৰু এই গোটেই ঘটনাটোৰ পিছত আৰক্ষীয়ে এই মুহূৰ্তত গোটেই ঘটনাটোৰ ওচৰৰ পৰা তেওঁলোকে গৈ তদন্ত আৰম্ভ কৰিছে আৰু এয়া দেখুৱাইছোঁ গুৱাহাটীৰ উলুবাৰীৰ যিটো ফেমিলি কোৰ্ট আছে সেই ফেমিলি কোৰ্টৰ সমীপতে এই ঘটনাটো সংঘটিত হৈছিল আৰু গোটেই দম্পতীহাল আমি যিটো ঘৰ দেখুৱাম যিটো অট্টালিকা এই অট্টালিকাৰে তেওঁলোকে 2 বছৰ ধৰি তেওঁলোকে ইয়াত ভাড়াতীয়াকৈ আছিলে অৰ্থাৎ ভাড়াতীয়াকৈ থকা সেই পৰিয়ালটোৱে কিহৰ বাবে এই ধৰণৰ লোমহৰ্ষক ঘটনাটো সংঘটিত কৰিলে স্বামী আৰু তাৰপিছত তেওঁ নিজেই গৈ থানাত আত্মসমৰ্পণ কৰাৰ ঘটনাই কিন্তু গোটেই ঘটনাৰ কিন্তু কিছু সময়ৰ পিছতে কিন্তু ৰহস্য ভেদ হ'ব এটা অনুমান কৰিব পাৰি কাৰণ কিছু সময়ৰ বাবে সেই ঘাতক দীপাংকৰ ওচৰ চুবুৰীয়াই কি কয় ওচৰ চুবুৰীয়াৰ ভাষ্য কিবা জানিব পৰা হৈছে নিশ্চয় আমি বহু মন্তব্য ল'বলৈ চেষ্টা কৰিছোঁ কিন্তু যেহেতু কোনো ঘটনাটোৰ সন্দেহ প্ৰথমে কৈছোঁ যে সন্দেহে কৰা হৈছে যে এয়া পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি হ'ব পাৰে সেয়ে গোটেই ঘটনাটোক লৈ সন্দেহ প্ৰকাশ কৰিছে কিন্তু আৰক্ষীয়ে এই মুহূৰ্তলৈকে সেইগৰাকী ঘাতক স্বামীক জেৰা চলোৱা নাই হয়তো জেৰা চলালে আৰু নতুন তথ্য কিছু পোহৰলৈ আহিব কিন্তু আমি বাহিৰৰ পৰাই পৰিৱেশ দেখুৱাই লৈছোঁ ইয়াৰ ইচ্ছুক জনতা বা ইয়াৰ যিটো খবৰ শুনি তেওঁলোকে দৌৰি অহা একাংশ লোককো আমি দেখিবলৈ সক্ষম হৈছোঁ তেওঁলোকে ওচৰৰ পৰা মৃতদেহ যিহেতু আৰক্ষীয়ে চমজি ল'ব মৰণোত্তৰ পৰীক্ষাৰ যি সম্পন্ন হোৱাৰ পিছত পৰিয়ালৰ লোকক সেই মৃতদেহ চমজাই দিব কিন্তু কৈছোঁ মুখমণ্ডলত আমি শৰীৰৰ যদি আমি ওপৰভাগৰ কথা কওঁ তেতিয়াহ'লে মুখমণ্ডলৰ কেইবা ঠাইতো আঘাতৰ চিন স্পষ্ট হৈ আছে আৰু সমীপতে লোৰ টুকুৰা এই মুহূৰ্তত আৰক্ষীয়ে উদ্ধাৰ কৰিছে গতিকে এই কথাৰে এটা কথা অনুমান কৰিব পাৰি যে লোৰে মৰিয়াই সেই নিষ্পত্তিকে হত্যা কৰা হৈছে আৰু ঘাতক স্বামী কৈছোঁ এই মুহূৰ্তত পল্টন বজাৰ আৰক্ষীৰ জিম্মাত আছে তেওঁক যেতিয়া জেৰা চলোৱা হ'ব কিহৰ কাৰণে তেওঁ এই নৃশংস কাণ্ড সংঘটিত কৰিলে গোটেই তথ্য বা গোটেই ঘটনাৰ ছবিখন পোহৰলৈ আহিব কিন্তু কৈছোঁ এই মুহূৰ্ততে গোটেই ঘটনাক লৈ সমগ্ৰ উলুবাৰী কম যে মই ডিজিপি অফিচ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয় আৰক্ষী সঞ্চালক প্ৰধানৰ যিটো মুখ্য কাৰ্যালয় সেই কাৰ্যালয়ৰ ঠিক গাতে লাগি থাকে এই অঞ্চলটোতে এই ঘটনাটো সংঘটিত হৈছে আমি কেইটামান দিন পূৰ্বে দেখিছোঁ যে কি ধৰণৰ নৃশংস কাণ্ডই গুৱাহাটী মহানগৰী জোকাৰি গৈছে অপৰাধৰ শীৰ্ষত এক প্ৰকাৰ গুৱাহাটীত কেইবাটাও লোমহৰ্ষক ঘটনা সংঘটিত হৈ গৈছে কিন্তু কৈছোঁ যিটো ছবি আমি এই মুহূৰ্তত দেখুৱাইছোঁ এয়া হৈছে গুৱাহাটীৰ উলুবাৰীৰ ফেমিলি কোৰ্টৰ সমীপতে আৰু এই ঘৰটো যিটো ঘৰ আমি দেখুৱাই ল'ব বিচাৰিছোঁ এই ঘৰটোতে যোৱা 2 বছৰ পূৰ্বৰে পৰা এই ঘৰটোতে তেওঁলোকে ভাড়াতীয়াকৈ আছিলে গতিকে ভাড়া কোঠাৰ ভিতৰত এই যি নৃশংস কাণ্ড সংঘটিত হৈছে তাক লৈ গোটেই অঞ্চলটোতে এক প্ৰকাৰ ঘটনাক লৈ এক প্ৰকাৰ জোকাৰি যোৱাৰ এটা খবৰ দেখিবলৈ পোৱা গৈছে জয়ন্ত
নিশ্চয় দীপাংকৰ এনেকুৱা ধৰণৰ এটাৰ পিছত আনটো লোমহৰ্ষক ঘটনা 2 বছৰৰ পৰা ভাড়াতীয়া হিচাপে আছিল পূৰ্বেও কিবা কাজিয়া পাতি আছিল দুইৰে মাজত এই সন্দৰ্ভত কিবা তথ্য প্ৰকাশ পাইছে ঘটনাস্থলীৰ পৰা আৰু কেনেকুৱা ধৰণৰ ক্লু আৰক্ষীয়ে সংগ্ৰহ কৰিছে ঘটনাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ দল জয়ন্ত বৰ্তমানো বাসগৃহৰ ভিতৰ ভাগত আছে আমি গৈ কিছু চচুকে যিটো পৰিৱেশ দেখিবলৈ সক্ষম হৈছো তেজেৰে ঋতুৰিপুতি হৈ থকা সেই কোঠাৰ ভিতৰত কেৱল লৌজাতীয় সামগ্ৰী হিমত আৰক্ষী উদ্ধাৰ কৰিছে আঘাতপ্ৰাপ্তৰ আমি চিনৰ কথা কৈছো যে পত্নী যিগৰাকী শ্ৰেয়া তেওঁক মূৰত উপৰি আঘাত কৰা হৈছে গতিকে ইয়া পাৰিবাৰিক কণ্ডল হ'ব কাৰণ নিজ স্বামীয়ে নিজৰ পত্নীকে হত্যা কৰিছে আৰু তাৰ পিছত এই মুহূৰ্তত মৃতদেহ আৰক্ষীয়ে সঞ্জাই ল'ব মৰণোত্তৰ পৰীক্ষাৰ কাৰ্য বাকি থাকিব গতিকে পৰৱৰ্তী সময়ত যেতিয়া ঘাতক যিগৰাকী ৰুবুল শৰ্মা তেওঁক যেতিয়া আৰক্ষীয়ে উপৰ্যুপৰি জেৰা চলাব তেতিয়া নিশ্চয় গোটেই ছবিখন কিহৰ বাবে নৃশংস ঘটনাটো সংঘটিত হ'ল সেয়া ছবিখন স্পষ্টভাৱে পোহৰলৈ আহিব কিন্তু কৈছো ইচ্ছুক জনতা ইয়াৰ উত্তেজিত যিসমূহ চাঞ্চল্যৰ খবৰ বিয়পি পৰাৰ পিছতে একাংশ ইয়াৰ স্থানীয় লোকসকল ওলাই আহিছে আহি তেওঁলোকে ঘটনাটো ওচৰৰ পৰা তেওঁলোকে চাবলৈ বা বুজিবলৈ চেষ্টা কৰিছে কিন্তু কম মাত্ৰ কেইটামান দিন পূৰ্বেই গুৱাহাটীৰ বামুণী মৈদামত ট্ৰিপল মাৰ্ডাৰৰ নিচিনা ঘটনা সংঘটিত হৈছিল দ্বিতীয় স্বামীয়ে নিজ পত্নীক কটাৰীৰে আঘাত কৰি অৰ্থাৎ গধুৰ বাটামেৰে তেওঁক মূৰত প্ৰহাৰ কৰি হত্যাৰ ঘটনা পোহৰলৈ আহিছিল জুলি আৰু এগৰাকী সত্যিকা নামৰ এগৰাকী 9 বছৰীয়া কিশোৰীক আনকি হত্যা কৰাৰ নিচিনা ঘটনা পোহৰলৈ আহিছিল গতিকে সেয়া আছিল বামুণী মৈদামৰ ঘটনা সেই ঘটনাৰ চাঞ্চল্য মাৰ নজওতে কিন্তু এইবাৰ ইয়াৰ দ্বিতীয়টো ঘটনাৰ স্থান মাত্ৰ 3টা বা 4টা দিনৰ মাজৰ ব্যৱধান এইবাৰ ঘটনাৰ স্থান গুৱাহাটীৰ উলুবাৰী আৰু উলুবাৰীত এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰ দেখুৱাইছো য'ৰ ঘটনাৰ পৰা বিৱৰণ কৰিলে আমি এটা কথাই উল্লেখ কৰিব পাৰিম যে নিজ স্বামীয়ে মৰিয়াই পত্নীক হত্যা কৰিছে আৰু ঘাতক স্বামীয়ে হত্যাকাণ্ডৰ পিছত কিছু সময়ৰ প্ৰয়োজন হ'ব দীপাংকৰ ৰহস্য ভেদ হ'বলৈ ধন্যবাদ এই মুহূৰ্তত সাৱধান আপুনি খোৱা ভাত খাজ হ'ব পাৰে কেঞ্চাৰৰ কাৰণ যোৰহাটত উৎপাদন হোৱা চাউলত ধৰা পৰিছে বৰবিষ স্বৰূপ মাৰাত্মক আৰ্ছেনিক ভাতৰ জৰিয়তে আপোনাৰ শৰীৰত নিত প্ৰৱেশ কৰা এই বিষাক্ত আৰ্ছেনিকৰ ফলত আপুনিও আক্ৰান্ত হ'ব পাৰে কেঞ্চাৰকে ধৰি বহু জটিল ৰোগত যোৰহাট জিলাৰ 4টা অঞ্চলৰ পৰা সংগ্ৰহ কৰা 100টা চাউলৰ নমুনাত প্ৰতি কেজি চাউলত 0.5 পৰা 0.8 মিলিগ্ৰাম আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে যি কথাই উদ্বিগ্ন কৰি তুলিছে গৱেষকসকলকো 1 লিটাৰ পানীত 10 মাইক্ৰগ্ৰাম আৰ্ছেনিক 1 কেজি মাটিত 20 মিলিগ্ৰাম আৰ্ছেনিক আৰু 1 কেজি চাউলত 1 মিলিগ্ৰাম পৰ্যন্ত আৰ্ছেনিক থকাটো সুৰক্ষিত বুলি ধৰা হয় কিন্তু যোৰহাট জিলাৰ তিতাবৰৰ বসাগাঁও নাঙলগাঁও মাধৱপুৰ হলগুৰি আৰু লাহন বেবেজিয়া অঞ্চলৰ পৰা সংগ্ৰহ কৰা প্ৰতি কেজি মাটিত 10 পৰা 15 মিলিগ্ৰাম ভূগৰ্ভৰ পানীত প্ৰতি লিটাৰত 200 মাইক্ৰগ্ৰাম আৰু প্ৰতি কেজি চাউলৰ নমুনাত 0 পৰা 0.5 পৰা 0.8 মিলিগ্ৰাম হিচাপত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে চাউলত অতি বিপজ্জনকভাৱে পৰিচিত আৰ্ছেনিক 3ৰ উপস্থিতি ধৰা পৰাটোৱে সকলোকে চিন্তিত কৰি তুলিছে এই আৰ্ছেনিক চাউলত বিপদসীমাৰ তলতে আছে যদিও বহু লোকে এই চাউলৰ পৰা ৰন্ধা ভাত নিতৌ খাই আহিছে অৰ্থাৎ দৈনিক দুসাজ ভাত খোৱা এজন লোকে 3 দিনত প্ৰায় 1 কেজি চাউলৰ ভাত খায় অৰ্থাৎ এজন লোকে এই ভাতৰ জৰিয়তে 3 দিনত গড়ে 0.7 মিলিগ্ৰাম আৰ্ছেনিক 3 সেৱন কৰি আহিছে এমাহত প্ৰায় 7 মিলিগ্ৰাম আৰু বছৰি প্ৰায় 84 মিলিগ্ৰাম আৰ্ছেনিক ভাতৰ জৰিয়তে এজন লোকৰ শৰীৰলৈ গৈ আছে এই আৰ্ছেনিক 3 হৈছে কেঞ্চাৰ ৰোগৰ অন্যতম এক কাৰক ইয়াৰ উপৰিও আৰ্ছেনিকৰ পৰা আৰু কেইবাটাও জটিল ৰোগৰ সৃষ্টি হ'ব পাৰে অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান বিভাগৰ গৱেষণাৰ উপৰিও ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান আৰু জলসম্পদ বিভাগৰ জ্যেষ্ঠ বিজ্ঞানী অসম সন্তান ডক্টৰ জগন্নাথ বিশ্বকৰ্মাই চলোৱা এক দীঘলীয়া গৱেষণাতো এই বিস্ফোৰক তথ্য পোহৰলৈ আহিছে অসমৰ বহু স্থানৰ ভূগৰ্ভস্থ পানীত মাত্ৰাধিকভাৱে অতি বিপজ্জনকভাৱে আৰ্ছেনিক 3 মিহলি হৈ আছে অসমৰ যোৰহাট মাজুলী শিৱসাগৰ নলবাৰী হুজাই দবকা লংকা লামডিং হৈছে বিষাক্ত আৰ্ছেনিক 3ৰ হটস্পট যেতিয়া এই পানীত থকা আৰ্ছেনিক আপুনি মই সদায় খোৱা ভাত মুঠিলৈ আহে তাতকে হয়তো আৰু ভয়ংকৰ কথা একো হ'বই নোৱাৰে শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় গৱেষণা পত্ৰত এই তথ্য গৱেষণাত পোহৰলৈ আহিছে যে দক্ষিণ পূব এছিয়াৰ ভাৰতকে ধৰি তাৰ ভিতৰতে অসমৰ বহু ঠাইত ধানত আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰিছে আৰু এই সন্দৰ্ভত আমি কথা পাতিবলৈ আহিছিলোঁ যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ ভূমি বিজ্ঞান
বিভাগৰ অধ্যাপক ডক্টৰ সমীৰণ দত্ত ডাঙৰীয়াৰ কাষলৈ তেখেতৰ পৰা জানিব বিচাৰিম যে ছাৰ যিটো কথা পোহৰলৈ আহিছে ইতিমধ্যে অতিকৈ ভয় লগা কথা যে আমি ভূগৰ্ভস্থ পানীৰ বিষয়ে জানো কিন্তু এতিয়া ধানত যদি আৰ্ছেনিকৰ উপস্থিতি ধৰা পৰে তাতকৈ হয়তো আৰু ভয়াৱহ কথা একো থাকিব নোৱাৰিব নিশ্চয় আৰ্ছেনিক আমি সকলোৱে জানো এটা বিষাক্ত মৌল গতিকে প্ৰথম কথা হ'ল কি তিতাবৰ আমি সকলোৱে জানো এটা আমাৰ ৰাইচ বাউল বুলি কয় ৰাজ্যখনৰ গতিকে এই ক্ষেত্ৰত যদি আমি ধানত যদি আমি যিটো খোৱা অংশ তাত যদি আৰ্ছেনিকৰ কনচেন্ট্ৰেশ্যনটো বৃদ্ধি পায় তেতিয়াহ'লে এইটো এটা ভয়ংকৰ কথা গতিকে এই বিষয়ত আমি এটা গৱেষণা কৰিছিলোঁ আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমাৰ যিটো আমাৰ PG পাঠ্যক্ৰম আছে তাৰ ভিতৰত আমাৰ এটা ৰিচাৰ্চ প্ৰগ্ৰেম পৰে সেইমতে আমি কিতাপৰ প্ৰায় 4টা এলেকাৰ প্ৰায় 100 চেম্পল আমি কালেক্ট কৰিছিলোঁ তাত মাটি আছিলে তাত পানী আছিলে ভূগৰ্ভৰ পানী যিটো টিউবৱেলৰ পৰা আমি কালেক্ট কৰিছিলোঁ আৰু লগতে ধানৰ চেম্পল আমি সংগ্ৰহ কৰিছিলোঁ আৰু গোটেইখিনিতে দেখিছোঁ মাটিৰ ক্ষেত্ৰত আমাৰ যিটো ৱৰ্ল্ড ষ্টেণ্ডাৰ্ড যিটো 20 মিলিগ্ৰামৰ পাৰ কেজি তলত আছে গতিকে আমি 10 পৰা 15 মিলিগ্ৰাম পাইছোঁ সেইটো আমাৰ কাৰণে ঠিকে আছে কিন্তু পানী যিটো আমি টিউবৱেল খোৱা পানী জনসাধাৰণে যিটো পানী সদ্যহতে ইউজ কৰে সেইটো কিন্তু ভয়ংকৰ ধৰণে বেছি পাইছোঁ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ মতে এইটো 10 মাইক্ৰগ্ৰাম পাৰ লিটাৰ কিন্তু আমি তাৰ পৰা 10 পৰা 20 গুণলৈকে বেছি পাইছোঁ সেইটো এটা মাৰাত্মক কথা 200 মাইক্ৰগ্ৰাম পাৰ লিটাৰ পাইছোঁ আমি কিছু অঞ্চলত কিন্তু যিটো কথা আপোনালোকে কৈছে যে ধানতো আৰ্ছেনিক উপস্থিতি আপোনালোকে হয় ধানৰ যিটো অঞ্চলত আমি পানী নমুনা কালেক্ট কৰিছিলোঁ যিটো অঞ্চলত মাটি কৰিছিলোঁ সেই অঞ্চলত গজা ধান শেষ মাহ যেতিয়া ধান পুৰঠ হৈছিলে তেতিয়া গৈ আমি তাৰ পৰা প্ৰায় 100 চেম্পল আমি কালেক্ট কৰিছোঁ আৰু তাতো দেখিছোঁ ধানৰ আমি সাধাৰণতে যিটো ৱৰ্ল্ড ষ্টেণ্ডাৰ্ড সেইটো ছেফ লিমিটটো বিল' 1 মিলিগ্ৰাম পাৰ কেজি বুলি ধৰা হয় কিন্তু এতিয়ালৈকে সেইটো ক্ৰছ কৰা নাই আমি 0.5 পৰা 0.8 ভিতৰত মিলিগ্ৰাম পাৰ কেজি পাইছোঁ কিন্তু এইটোৱে কথা নহয় কাৰণ আপুনি জানে অসমীয়া মানুহে ভাত বেছি খায় গতিকে প্ৰতিদিনে ভাত সাজ খাই আছে বেলেগ আপোনাৰ শাক পাচলিৰ ক্ষেত্ৰত হ'লে এইটো চিন্তনীয় বিষয় ইমান নহ'ল কিন্তু ধানটো আমি ভাতটো বহুত খাওঁ প্ৰতিদিনে আমি দুসাঁজ খাওঁ ভাত গতিকে সেই দুসাঁজ ভাতত প্ৰতিদিনে আপোনাৰ বছৰেকীয়া ইনটেকটো বাঢ়ি গৈ থাকিব যদি মই এটা কথা কওঁ যে এজন লোকে যদিহে আমি 200 গ্ৰাম চাউলৰ যদি ভাত খাওঁ বুলি যদি মই ধৰোঁ তেনেহ'লে দুসাঁজ আমি ভাত খাওঁ দুসাঁজ ভাতত 400 গ্ৰাম বা কিছু লোকে সেইটো আধা কেজি হ'ব পাৰে অৰ্থাৎ দুদিনত যদি 1 কেজি চাউলৰ তিনিদিনতো যদি 1 কেজি চাউলৰ ভাত খাওঁ তেনেহ'লে গড়ে যদি আমি ধৰোঁ যে 0.7 মিলিগ্ৰাম আৰ্ছেনিক 3 দিনত আপুনি খোৱা ভাত সাজৰ জৰিয়তে যদি সেৱন কৰি আছে তেতিয়াতো বহুত ভয়ংকৰ কথা হ'ব ভয়ংকৰ কথা এইটো ওলাই কৰিব নোৱাৰে আৰু ধান আপুনি জানে আমাৰ কি আমি পানী বন্ধ পানীৰ মাজত এটা আপোনাৰ ছাবমাৰ্জ কণ্ডিশ্যনত আমি ধান খেতি কৰোঁ চবেই জানে আমি কেনেকৈ কৰোঁ গতিকে সেই ক্ষেত্ৰত কি হয় আৰ্ছেনিকৰ উপলব্ধতাটো মাটিত বেছি হৈ যায় আৰু ডাঙৰ কথা কি যেতিয়া আৰ্ছেনিক আমাৰ দুটা ফৰ্মত থাকে এইটো বিজ্ঞানসন্মত কথা এটা আৰ্ছেনিক 5 থাকে আৰ্ছেনিক 3 থাকে 3টো ভয়ংকৰ 5টো হ'লে ইমান দিগদাৰ নাই সেইকাৰণে যিটো বাম খেতি তাত আৰ্ছেনিকৰ তিতাবৰ অঞ্চলত বাম খেতি কৰিলেও তাত আৰ্ছেনিকৰ তেনেকুৱা বিষাক্ত মৌল তাত বেছি যাব নোৱাৰে মানে সেইটো কমি যায় কিন্তু ধান খেতিৰ ক্ষেত্ৰত কি হ'ব তো আৰ্ছেনিক 3লৈ আহিব আৰু 3টো বেছিকৈ ল'ব ধান গছজোপাই বেছিকৈ লৈ পেলাই আল্টিমেটলি গৈ পেলাই ধানৰ যিটো গছজোপা গা গছটো গৈ পেলাই তাত গৈ পেলাই গুটিত জমা হ'ব আৰু যিটো আমি খাওঁ আৰু এই বিষয়টো এটা অতিকৈ চিন্তনীয় বিষয় ৰূপে ইতিমধ্যে বিবেচিত হৈছে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো এই গৱেষণাই খলকনিৰ সৃষ্টি কৰিছে বিজ্ঞানীসকলকো উদ্বিগ্ন কৰি তুলিছে কিন্তু চৰকাৰে এতিয়ালৈকে এই ক্ষেত্ৰত যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা যি ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল বা ভূগৰ্ভস্থ পানী বা পানী যোগানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাৰ সমান্তৰালকৈ যিহেতু অসমত উৎপাদিত ধানত আৰ্ছেনিকৰ উপস্থিতি পোৱা গৈছে এই ক্ষেত্ৰত কিন্তু চৰকাৰৰ সংশ্লিষ্ট বিভাগে অতি শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰাটো অতিকৈ প্ৰয়োজনীয় হৈ পৰিছে আৰ্ছেনিকে কেনেদৰে কঢ়িয়াব পাৰে কৰ্কট ৰোগৰ সম্ভাৱনা এই সন্দৰ্ভত কৰ্কট ৰোগ বিশেষজ্ঞ ডাক্তৰ দুলাল কিৰণ মণ্ডলে নিউজ 18 অসম নৰ্থ ইষ্টক জনাইছে এনেদৰে আৰ্ছেনিক যদি বেছি মাত্ৰায় এক্সপোজাৰ হৈ থাকে তাতে মানুহৰ শৰীৰত বেলেগ বেলেগ দিগদাৰ হ'ব পাৰে যেনেকৈ পেটৰ সমস্যা হ'ব পাৰে স্কিনৰ সমস্যা হ'ব পাৰে চুলিৰ সমস্যা হ'ব পাৰে সেই সমস্যাবিলাক হ'ব পাৰে তাৰ ওপৰত আৰু এটা কথা আছে কি আৰ্ছেনিক যদি বেছি মাত্ৰায় যদি
খোৱা হৈ থাকে বা যদি বেলেগ কোনোবা কাৰণে এক্সপোজাৰ হৈ থাকে তাতে কেঞ্চাৰ হোৱাৰ চান্সটো বেছি হয় কোৱান্টিফাই কৰিব নোৱাৰে এইটো ক'ব নোৱাৰো কি কিমান বেছি আৰ্ছেনিক গ'লে কিমান কেঞ্চাৰ হোৱাৰ চান্স বাঢ়িব কিন্তু এইটো ক'ব পাৰিম কি আৰ্ছেনিক এটা নন কাৰ্চিনোজেন হয় তাৰ কাৰণে আৰ্ছেনিকৰ লগতে কেঞ্চাৰৰ এটা এছ'চিয়েশ্যন আছে আৰ্ছেনিক যদি এক্সপোজাৰ যেটো মাত্ৰা আছে যেটো মানে অনুমোদিত মাত্ৰা আছে তাৰ ওপৰতে যদি বেছি হয় ডেফিনেটলি কেঞ্চাৰ হোৱাৰ চান্সটো বাঢ়িব আমি দুপৰৰ সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটা চমু বাণিজ্যিক বিৰতি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰী গোটৰ আজি বৈঠক আজিৰ কেবিনেট বৈঠকত গৌৰৱ গগৈৰ পত্নী বিতৰ্ক সম্পৰ্কত হ'ব বিশদ আলোচনা মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই ইতিমধ্যে আজিৰ কেবিনেট বৈঠকত বিষয়টো আলোচনা কৰা হ'ব বুলি প্ৰকাশ কৰিছিল একে সময়তে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পত্নী বিতৰ্কৰ তদন্তৰ বাবে এছআইটি গঠন কৰা হ'ব বুলি প্ৰকাশ কৰিছে লক্ষণীয়ভাৱে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে এতিয়াও ভাৰতীয় নাগৰিকত্ব গ্ৰহণ নকৰাকৈ বহুকেইটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে 2013 চনত এলিজাবেথ গগৈ পাক উচ্চপদস্থ বিষয়াৰে পাকিস্তানলৈ যোৱাৰ তথ্যও চৰকাৰে লাভ কৰিছে এনেবোৰ বিষয় লৈ শেহতীয়াকৈ এক্স হেণ্ডেল যোগে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নাম নোলোৱাকৈ সাংসদ গৌৰৱ গগৈক আক্ৰমণ কৰি আহিছে আজি যদি আমাৰ কোনোবাৰ পত্নী বা ভাই যদি আইএসআই এজেন্ট ওলাই এদিনতে আমি স্টেটমেন্ট দিম নে নাই যাৰ লগত মোৰ কোনো সম্পৰ্ক নাই তেওঁ ক'ব লাগিছিল কি যে মোৰ পত্নী যদি আইএসআই আওক মই আজিয়ে ডাইভোৰ্স দিম মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰক হেতুহে ক'ব লাগিছিল তেখেতে আকৌ উলুটাই কৈ দিলে তেওঁ যদি আইএসআই মই আইএসআই আৰু ৰটো এখন ঘৰত থাকিব নোৱাৰে দিজ আৰ ভেৰি ডেঞ্জাৰাছ থট জাতিৰ কাৰণে সমাজৰ কাৰণে বিপদজনক তাৰ উপৰি যিবিলাক কুৱেশ্যন ওলাই আছে নিউক্লিয়াৰ ডিফেন্স সেইবিলাক পাকিস্তানৰ পৰা আহি আছে নেকি স্ক্ৰিপ্টবিলাক হোৱাটছআপ চাব লাগিব ফোন চাব লাগিব কিমান ফ্ৰিকুৱেণ্টলি পাকিস্তানৰ লগত টেলিফোনিক কল হয় এই গোটেইবিলাক আনটিল এণ্ড আনলেছ উই ৰেজিষ্টাৰ এ পুলিচ কেছ আমি এইবিলাক চাব নোৱাৰিম আৰু মোৰোতো এটা লিমিট আছে মই কিমান ৰিচাৰ্চ কৰিম সেইকাৰণে যেতিয়া পুলিচে এইটোক টেক অভাৰ কৰিব তেতিয়া সি বেছি দূৰত যাব পাৰিব গতিকে অহাকালি কেবিনেটে ইয়াৰ ওপৰত এটা সিদ্ধান্ত ল'ব সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ধাৰাবাহিক আক্ৰমণক লৈ সৰব জ্যেষ্ঠ কংগ্ৰেছী নেতা তথা ৰাজ্যসভাৰ সাংসদ জয়ৰাম ৰমেশ অসমৰ মুখ্যমন্ত্ৰী তথা বিজেপি নেতাই গৌৰৱ গগৈৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱাৰ অভিযোগ আনিছে জয়ৰাম ৰমেশে জ্যেষ্ঠ কংগ্ৰেছ নেতাগৰাকীয়ে লগতে কয় যে এয়া চৰিত্ৰ হননৰ আটাইতকৈ বেয়া স্বৰূপ ইয়াকে লৈ শীঘ্ৰেই আইনী ব্যৱস্থা গ্ৰহণৰো হুংকাৰ জ্যেষ্ঠ কংগ্ৰেছী নেতাগৰাকীৰ 2024ত গৌৰৱ গগৈয়ে যোৰহাটৰ পৰা জয়ী হোৱাৰ বাবে ষড়যন্ত্ৰমূলকভাৱে এই অপবাদমূলক অভিযান চলোৱাৰ অভিযোগ আইনী ব্যৱস্থা গ্ৰহণৰ হুংকাৰ দিয়াৰ লগতে মুখ্যমন্ত্ৰীক ক্ষুদ্ধাৰ সমালোচনা জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশৰ আৰু গৌৰৱ পত্নী বিতৰ্কক লৈ জয়ৰাম ৰমেশে দিয়া প্ৰতিক্ৰিয়াৰ পিছতে উভতি ধৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোন মুখ্যমন্ত্ৰী হৈছিল কোন হ'ব সেয়া অসমৰ জনগণে সিদ্ধান্ত ল'ব আপুনি নহয় মই আপোনাক 2014 চনৰে পৰা অসমত কংগ্ৰেছে কেনেদৰে শোচনীয়ভাৱে পৰাজয় বৰণ কৰিলে সেয়া সোঁৱৰাই দিবলৈ নাযাওঁ যি নহওক আপুনি যেতিয়ালৈকে কাৰ্যালয়ত আছে ৰাষ্ট্ৰৰ সুৰক্ষাৰ বাবে লোৱা শপতেৰে আমি বন্ধা সেয়ে মই সংশ্লিষ্ট সাংসদগৰাকীক যিমান পাৰে সোনকালে আদালতলৈ যাবলৈ পৰামৰ্শ আগবঢ়াম যাতে বিষয়টো আইনী বা আদালতৰ মঞ্চত আলোচনা কৰা হয় মই মোৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল'বলৈ আহ্বান জনাইছো অসম চৰকাৰে আজিৰ পৰাই এই সন্দৰ্ভত আইনী প্ৰক্ৰিয়াৰে আৰম্ভ কৰিব জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশক উভতি পুনৰ ছ'চিয়েল মিডিয়াত আক্ৰমণাত্মক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা গোৱালপাৰা লক্ষীপুৰৰ বনাঞ্চলিক বিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে উচ্ছেৰিত ৰাইজৰ উত্তাল প্ৰতিবাদ
শ পুৰুষ মহিলাই প্ৰতিবাদত নামিল বনাঞ্চলিক বিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে বন বিষয়া ধ্ৰুৱ দত্তৰ বিৰুদ্ধে দুৰ্নীতি তদন্ত কৰাৰ দাবী প্ৰতিবাদী ৰাইজৰ উল্লেখযোগ্য যে বন বিষয়া ধ্ৰুৱ দত্তক বিভাগে অৱসৰ দিয়াৰ কথা ঘোষণা কৰাৰ পাছত জাঙুৰ খাই উঠিছে ভুক্তভোগী উচ্ছেদিত ৰাইজ বন বিষয়াগৰাকীৰ শাস্তি বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে বন বিভাগক অভিযোগ কৰাৰ পিছতো তদন্ত নকৰাত ক্ষোভিত হৈ পৰিছে ৰাইজ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰিছে উচ্ছেদিত ৰাইজে দীৰ্ঘদিন ধৰি লক্ষীপুৰ বনাঞ্চলতে ৰেঞ্জাৰ হিচাপে থাকি ধ্ৰুৱ দত্তই চলাই গৈছিল অবৈধ মাটি খনন অবৈধ কাৰ্যকলাপ প্ৰতিগত কাৰ্যসূচী আৰম্ভ হৈছে যোৱা এক বছৰ আগতে আমাৰ এই কুমাৰখালী উচ্ছেদ অবৈধভাৱে উচ্ছেদ কৰা হয় আমাৰ লক্ষীপুৰ বন বিভাগৰ ৰেঞ্জাৰ ধ্ৰুৱ দত্ত অবৈধভাৱে উচ্ছেদ কৰি কিনে আমাৰ ইয়াতে মাটি খনন কৰি আছে আৰু আগতে আমি প্ৰতিবাদ কাৰ্যসূচী আৰম্ভ কৰিছিলোঁ কিন্তু মাত মাতিব পৰা নাই আমি আমাকে ভাবুকি দিছে হুমকি দিছে আৰু আমাকে উঠাই লৈছে আমি এটা বাঁহ কাটিব পৰা নাই আমাৰ ঘৰৰ কাম কৰাৰ কাৰণে তো যদি আমি এটা বাঁহ কাটছো আমাকে উঠাই লৈ কিনে আৰু জৰিমনা কৰা হৈছে আৰু ইয়াতে আমাকে ডিমাণ্ড কৰা হৈছিল গতিকে আমি ডিমাণ্ডত দিব পৰা নাই সেইকাৰণে আমাকে এতিয়া পইচা ডিমাণ্ড কৰিছিল এই উচ্ছেদ কৰাৰ পিছত আমাকে পইচা ডিমাণ্ড কৰিছিল পইচা দিলে আমাকে উচ্ছেদ কৰা নহ'ব আৰু আমি দুখীয়া মানুহ আমি ক'ত পইচা পাম পইচাটো দিব পৰা নাই সেইকাৰণে আমাকে অবৈধভাৱে উচ্ছেদ কৰা হৈছে অৰিজিনেলি এটা ৰিভিনিউ খাস বুলি আমি জানিব পাৰিছো উচ্ছেদৰ পূৰ্বে আপোনালোকৰ পৰা পইচা এতিয়া আমি এটাই বিচাৰো আমাৰ ৰেঞ্জাৰ ধ্ৰুৱ দত্ত অবৈধভাৱে যে উচ্ছেদ কৰিছে আমাকে বহুত হাৰাশাস্তি কৰিছে এইটো আমাক উচিত তদন্ত কৰি তাকে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে অকল চাকৰি অৱসৰ দিলে নহ'ব আমি এইটো মান্তি হোৱা নাই আমাকে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে ৰেঞ্জাৰ ধ্ৰুৱ দত্তক আৰু তাক অতি সোনকালে শাস্তি প্ৰদান কৰিব লাগে শিৱসাগৰত সন্ধানহীন সপ্তম শ্ৰেণীৰ এজন ছাত্ৰ শনিবাৰে বিয়লিৰ পৰা সন্ধান নাই ছাত্ৰজনৰ নিখোজ ছাত্ৰজন ২ নম্বৰ দগাঁৱৰ কৃষ্ণাভ গগৈ ঘৰৰ চৌহদৰ পৰাই নিখোজ হৈ আছে ছাত্ৰজন বিয়লি ৫ বজাৰ পৰা কোনো সন্ধান পোৱা হোৱা নাই কোনো লোকে সন্ধান লাভ কৰিলে 6000436237 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়ালৰ লোকে স্কুল গ'ল ল'ৰাটো কৃষ্ণাভ গগৈ ক্লাছ 7ত পঢ়ে তেখেতে 3:30 বজাত পালেহি ল'ৰাজন ঘৰ 3:30 বজাত পালেহি 3:30 বজাত মাকে পইচা দিলে মাথা বিষৰ টেবলেট আনিবলৈ ফাৰ্মাচীৰ ওচৰতে আছে ফাৰ্মাচীত টেবলেট আনিবলৈ গ'ল তাৰ টেবলেটো আনিলে আৰু প্লাছ ফুটবল খেল আছিলে ওচৰতে ফুটবল খেল চালেগৈ চাই মেলি আহি ঘৰত পালেহি গধূলি সন্ধিয়া প্ৰায় 4:30 বজাত মানে পালেহি মাকে ক'লে তই কিতাপ পঢ়ি আছিলে নে নাই পঢ়া মাকে চাবলৈ গৈছে নাই বিচাৰ কোচা কৰা হৈছে আৰু ৰাতি 11টা বজালৈকে 12টা বজালৈকে বিচাৰি আছো গাঁওবুঢ়াকো জনোৱা হ'ল নাই পোৱা মৃত্যু কুটুম সকলোকে ফোনত যোগাযোগ কৰা হৈ আছে নাই পোৱা এতিয়ালৈকে ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ এইটো মাইথান ষ্টিল